মোৰ এটা প্ৰশ্ন, গৌৰৱ গগৈ ডাঙৰীয়া MP হৈ আছে, তেওঁ MLA টিকেটটো কৰিবলৈ কি দৰকাৰটো কৰিছিলে? তেওঁ MP হৈ কোনকেইটা কাম কৰিব পৰা নাই যে তেওঁ MLA হৈ পেলাই কামটো কৰিবলৈ বিচাৰিছে? আৰু নহয়, সেইটো প্ৰশ্ন যদি কৰোঁ মই কৰিব লাগিব আকৌ প্ৰশ্ন। হয়, কওক। প্ৰদ্যুৎ বৰদলৈ MP আছিলে। হয়, নহয় প্ৰদ্যুৎ বৰদলৈ চাওক, প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা বিজেপিলৈ হাইজেক কৰাই আকৌ তাত বেলেগ এটা সমষ্টিত প্ৰক্ষেপ কিয় কৰিব লাগে? হয়, অতি হাই প্ৰফাইল যুঁজ যোৰহাটত আমি দেখা পাইছোঁ। বিভিন্ন সংবাদ মাধ্যম, বিভিন্ন ক্ষেত্ৰৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে যোৰহাট বিধানসভা সমষ্টি। এফালে গৌৰৱ গগৈ, আনফালে হিতেন্দ্ৰনাথ গোস্বামী, এফালে এগৰাকী মহিৰোহ, আনফালে এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিনিধি। যোৰহাটৰ যুঁজখন অতি আকৰ্ষণীয় হৈছে। আৰু এইখিনিতে মই সকলো দৰ্শকক, জনমতৰ প্ৰতিদিন টাইমৰ দৰ্শকক খুব গৌৰৱেৰে কৰিবলৈ পাই সুখী হৈছোঁ যে যোৰহাট সমষ্টিৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে, মূল দুগৰাকী প্ৰাৰ্থী, মুঠ 4গৰাকী প্ৰাৰ্থীৰ ভিতৰত এই দুগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু ভাৰতীয় জনতা পাৰ্টীৰ হিতেন্দ্ৰনাথ গোস্বামীয়ে আচলতে নতুন প্ৰজন্ম আকৰ্ষিত হ'ব পৰা নিদৰ্শন দেখুৱাইছে। তেখেতসকলে ইমান সুস্থ ৰাজনীতি কৰিছে, এই ৰাজনীতিটো আচলতে নতুন প্ৰজন্মই বিচাৰে। নেতা হ'লে কিমান সহনশীল হ'ব পাৰে, নেতা কিমান যুক্তিবাদী হ'ব পাৰে, নেতাই কিমান সুস্থ ৰাজনীতি কৰিব পাৰে, সেই নিদৰ্শন হিতেন্দ্ৰনাথ গোস্বামীয়ে দেখুৱাইছে। মই প্ৰথমতেই এইখন মঞ্চৰ পৰা দুয়োগৰাকী নেতালৈ শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ প্ৰতিনিধি হৈ আজি আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে, আপোনালোকে দেখা পাইছে শাসক পক্ষ, বিৰোধী পক্ষ, অভিজাত যোৰহাটৰ ৰাজনৈতিক সংগঠনৰ সমান্তৰালভাৱে অৰাজনৈতিক জাতীয় দল সংগঠনৰ প্ৰতিনিধি আছে আৰু দুয়োগৰাকী প্ৰাৰ্থীৰ প্ৰতিনিধি আমাৰ মঞ্চত আছে। মই ইতিমধ্যেই চিনাকি কৰি দিব বিচাৰিছোঁ। হিতেন্দ্ৰনাথ গোস্বামীক প্ৰতিনিধিত্ব কৰিছে পাৰ্শ্বজ্যোতি বৰা, তেখেত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ, আৰু গৌৰৱ গগৈক প্ৰতিনিধিত্ব কৰিছে গীতাৰ্থ দৰ্শন বৰুৱা, তেখেত প্ৰদেশ কংগ্ৰেছৰ কিষাণ মৰ্চাৰ উপসভাপতি। মই প্ৰথমতে পাৰ্শ্বজ্যোতি বৰা আপোনাৰ ওচৰলৈকে আহিছোঁ, যিহেতু বিধায়ক আপোনালোকৰ চৰকাৰৰ চলি আছে, আপোনালোকৰ স্বাভাৱিকতে মোৰ প্ৰথম প্ৰশ্নটো আপোনাৰ ওচৰলৈকে যাব। খুব বিশেষ কথালৈ মই নাযাওঁ, গভীৰতালৈ। কিয় আৰু এটা কাৰ্যকালৰ বাবে হিতেন্দ্ৰনাথ গোস্বামীক যোৰহাটবাসীয়ে নিৰ্বাচিত কৰিব? অপেনিং ৰিমাৰ্কছ। 2016 চনত যেতিয়া অসমত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰখন অসমত আহিছিলে, তো 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই জয়লাভ কৰিছিলে ৰাইজৰ অকুণ্ঠ সঁহাৰিত। পৰৱৰ্তী পৰ্যায়ত 2021 চনত পুনৰবাৰ দ্বিতীয়বাৰৰ বাবে তেখেত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছিলে, জয়লাভ কৰিছিলে। আৰু এটা খুব সুন্দৰ পৰিৱেশৰ মাজেৰে উন্নয়নৰ মূল বিষয় হিচাপে লৈ মাননীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই যোৰহাট বিধানসভা সমষ্টিটোক আগুৱাই নিবলৈ সক্ষম হৈছিলে। ৰাইজৰ যিবোৰ চিন্তা ভাৱনা যোৰহাটখনক দিছপুৰৰ উন্নয়নটোৰ লগত একাত্মতাৰে সংপৃক্ত কৰি যোৱাৰ যিটো যাত্ৰা, সেই যাত্ৰাটোত হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই যোৰহাটবাসীৰ ওচৰত, যোৰহতীয়া সমগ্ৰ ৰাইজৰ ওচৰত বিশেষভাৱে এজন সফল প্ৰতিনিধি হিচাপে তেখেত প্ৰতিপন্ন হৈছে। সেইটো এই মঞ্চত থিয় হৈ ভাৰতীয় জনতা পাৰ্টীৰ এজন মুখপাত্ৰ হিচাপে কৈছোঁ বুলি ক'ব নোৱাৰি, সেইটো যোৰহাটবাসীৰ যিটো অন্তৰৰ কথা, সেই অন্তৰৰ কথাটোহে মই ইয়াত অৱতাৰণা কৰিছোঁ বা মূল্যাংকন কৰাৰ এই বিষয় আহি পৰিছে। মাননীয় হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ যিটো কাৰ্যকাল, সেই কাৰ্যকালটোত যোৱা বছৰসমূহৰ যোৰহাটৰ যিবোৰ সমস্যা আছিলে, সেই সমস্যাসমূহক বিশেষভাৱে তেখেতে সমাধানৰ পথ প্ৰশস্ত কৰিছে। যিবোৰ বিষয় যোৰহাটৰ ৰাইজে, প্ৰত্যেকজন ৰাইজৰ অন্তৰৰ বিষয় আছিলে, সেই অন্তৰৰ বিষয়বোৰ তেখেতে বিধানসভাৰ মজিয়াত উত্থাপন কৰি সমাধান কৰাৰ চেষ্টা কৰিছে। আপুনি যদি গোটেই পৰিৱেশটো চাই যোৰহাট জিলাত, আন্তঃগাঁথনি উন্নয়ন হওক, শিক্ষা খণ্ডবোৰৰ উন্নয়ন হওক, আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে যদি আমাৰ সাংস্কৃতিক পৰিৱেশটো দেখা পায়, আৰু সমগ্ৰ অসমত আজিৰ দিনত আমি দেখিবলৈ পাইছোঁ যে সাংস্কৃতিক যিটো আগ্ৰাসন, এই সাংস্কৃতিক আগ্ৰাসনটোক বিশেষভাৱে ৰোধ কৰাত হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই বিশেষভাৱে সফল হৈছে। মই অপেনিং ৰিমাৰ্কছত ক্ৰছ কুৱেশ্যন নকৰোঁ। গীতাৰ্থ দৰ্শন বৰুৱা, আপোনালোকৰ প্ৰাৰ্থী গৌৰৱ গগৈ, আৰু গৌৰৱ গগৈয়ে যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি যেতিয়া আনুষ্ঠানিকভাৱে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিলে, তাৰপিছতেই সমগ্ৰ ৰাষ্ট্ৰৰ দৃষ্টিও যোৰহাটৰ ওপৰত নিবদ্ধ হোৱা বুলি ক'লে হয়তো বঢ়াই কোৱা নহ'ব অসম কেন্দ্ৰিক নিৰ্বাচনত। মই আপোনাক সুধিছোঁ, কিয় গৌৰৱ গগৈক যোৰহাটে বিধানসভালৈ পঠিয়াব যোৰহাটবাসীয়ে? গৌৰৱ গগৈ অসমৰ ৰাজনীতিত এক প্ৰজন্মভিত্তিক পৰিৱৰ্তনৰ প্ৰতীক হৈ আমাৰ মাজত আহিছে, আৰু তেখেতক সমগ্ৰ অসমে মৰম, আদৰ আৰু সন্মানেৰে গ্ৰহণ কৰিছে। গৌৰৱ গগৈ এজন খেতিয়কৰ নাতিনীয়েক, ৰঙাজান তিতাবৰৰ। তেখেতৰ পিতৃৰ অৱদান অসমৰ জাতীয় জীৱনত
কি সেইটো সকলোৱে জানে। যোৰহাটৰ ৱাৰ্ড কমিশ্যনাৰ হিচাপে তেখেতে নিজৰ লাইফটো ষ্টাৰ্ট কৰি এটা ভাৰতবৰ্ষত সমগ্ৰ ভাৰতবৰ্ষত এটা মৰ্যাদাসম্পন্ন এজন ৰাজনীতিক তেখেত আছিল। তেখেতৰ ল'ৰা গৌৰৱ গগৈ ডাঙৰীয়া ৰাজনীতিত অহাৰ প্ৰয়োজন নাছিল। তেওঁ আহিলে, এতিয়া বহুত কথা ওলায়, মই সেইখিনি কথালৈ যোৱা কথা নাই। তেওঁ শিশুসুলভ মনোবৃত্তিৰ অধ্যয়নশীল, খুব সহানুভূতি থকা এজন মানুহ। তেখেত যোৰহাটখন ভাল কৰিম বুলি আহিছে, এটা সংকল্প লৈ আহিছে, সদন ত্যাগ কৰি আহিছে, সদন ত্যাগ কৰিম বুলি কৈছে। ৰাজ্যৰ ৰাজনীতিৰ কাৰণে তেওঁ আহিছে আৰু তেওঁৰ যিটো ডেভেলপমেণ্টৰ তেওঁৰ যিটো মানে ভিজন ফৰ যোৰহাট, সেই ভিজনটোত কিবা এটা কৰাৰ আমি এটা দেখিছোঁ ধুনীয়া বস্তু এটা আৰু উন্নয়ন এটা অৱধাৰিত প্ৰক্ৰিয়া। তাৰ মাজত মই ভাবিছোঁ যে যদি গৌৰৱ গগৈ যোৰহাটৰ বিধায়ক হয়, যোৰহাটে এটা নিজৰ সত্তাৰ লগত সংগতি ৰাখি এটা উন্নয়নৰ নতুন পৰিক্ৰমালৈ গুচি যাব। ধন্যবাদ জনাইছোঁ মই দুয়োজনকে। আচলতে গোটেই কথাখিনি দুয়োজনে ইমান সুন্দৰ আৰু সাৱলীলভাৱে তেখেতসকলৰ নেতা দুজনকে প্ৰতিনিধিত্ব কৰি কৈছে। মই পুনৰবাৰ কৈছোঁ যে অসমৰ ৰাইজে বা প্ৰতিটো অন্য 125টা সমষ্টি এতিয়ালৈকে এই ধৰণৰ ৰাজনীতি অনুকৰণ কৰা উচিত। মই অকণমান ৰাজনীতিৰ প্ৰেক্ষাপটৰ পৰা আঁতৰি পেলাই অৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা অকণমান মন্তব্য দুটামান লওঁ তেখেতসকলৰ যোৰহাটবাসীৰ প্ৰতি কেনেকুৱা ধাৰণা, কি কথা বতৰা। মই প্ৰথমতে ৰিতুল পাঠক মই আপোনাৰ ওচৰলৈকে আহিছোঁ। মই এগৰাকী যোৰহাটৰ সাধাৰণ সচেতন ভোটাৰ হিচাপে আপোনাক সুধিছোঁ যে অহা নিৰ্বাচনত আপোনালোকৰ দুয়োগৰাকী প্ৰাৰ্থীক লৈ ক'বলগীয়া কি কথা থাকিব? বৰ্তমান যোৰহাট সদৰ বিধানসভা সমষ্টিৰ দুয়োগৰাকী প্ৰাৰ্থীক আমি ধন্যবাদ জনাম, শ্ৰদ্ধা জনাম। বিশেষকৈ অসমৰ বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত দুইজন ব্যক্তি এক উদাহৰণ হৈ থিয় দিছে। আজি আমি এটা কথা জানো যে হিতেন গোস্বামী ডাঙৰীয়া তেখেতে এটা মূল্যবোধৰ ৰাজনীতি কৰে, তেখেত সদায় শ্ৰদ্ধাশীল। ঠিক তেনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটা সহনশীলতাৰ নীতি আমি শিকিবলগীয়া আছে। দুয়োজনে সমানে এটা আদৰ্শ দাঙি ধৰিছে। ভাতৃপ্ৰতিম পাৰ্শ্ব আছে বা গীতাৰ্থদা আছে, তেখেতসকল খুব সাৱলীলভাৱে আজি বিষয়টো উপস্থাপন কৰিছে, যিটো আদৰ্শৰ ধন্যবাদৰ পাত্ৰ। গতিকে এনেকুৱা ধৰণৰ এটা পৰিৱেশ যোৰহাটবাসীৰ ৰাইজে কামনা কৰে। বিগত দিনবিলাকত এনেকুৱা অনুষ্ঠানবোৰত যোৰহাটবাসীৰ ৰাইজে যি তিক্ত অভিজ্ঞতা আছিল, আমি ব্যক্তিসকলে ইয়ালৈ আহিবলৈ অলপ কুণ্ঠাবোধ কৰোঁ। আৰু ইতিমধ্যে উপৰোক্ত বক্তাসকলে কৈ গৈছে যে 4.5 বছৰ তেখেতসকলে একেলগে কাম কৰে, মাত্ৰ 1.5 মাহ সময় এনে যুঁজত ব্যস্ত থাকে। কিন্তু আমি এটা স্পষ্ট কৰি দিছোঁ, আমি মাজত বহা যিসকল ব্যক্তি, আমি 4.5 বছৰ নহয়, আমি সম্পূৰ্ণ 5 বছৰে আমি একেলগে থাকোঁ আৰু থাকিম। এতিয়া নিৰপেক্ষভাৱে আমি কথাখিনি ক'ম, কাকো ব্যক্তিগত আক্ৰোশত আমি ক'বলগীয়া নাই। এটা কথা হ'ল, উন্নয়ন সদায় এটা গতিশীল প্ৰক্ৰিয়া। আজি বিজেপি দলৰ প্ৰতিনিধিয়ে কৈছে যে যোৰহাটত যথেষ্ট উন্নয়ন হৈছে। যদি এই কথাখিনি অস্বীকাৰ কৰে তেতিয়াহ'লে মোক অন্ধ বুলি ক'ব। যে যোৰহাটত আজিৰ দেশত আনকি কংগ্ৰেছ দলৰ প্ৰতিনিধি কৈছে আৰু আমি স্বীকাৰ কৰিবলৈ 100% বাধ্য, বহু কাম ইয়াত হৈছে। কিন্তু এই হৈ যোৱা কামখিনি যোৰহাটৰ কাৰণে শেষ নহয়। যোৰহাটৰ বুকুত আৰু হ'বলগীয়া বহু কাম আছে। আজি যোৰহাটৰ কৃত্ৰিম বানপানী সমস্যা কিন্তু সমাধান হ'বলগীয়া কাম থাকি গৈছে। যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ডৰ কাম সমাধান হ'বলগীয়া কাম আছে আৰু ভৱিষ্যতৰ দিনত বহু কাম হ'ব। আজি ইয়াত চিকিৎসা মহাবিদ্যালয় হ'ল, হয়তো অনাগত দিনত ইয়াত এইমছ হ'ব বা কিবা কিবি হ'ব। তো এই প্ৰক্ৰিয়া সদায় চলি থাকিব লাগিব, যি দলৰ চৰকাৰ নাথাকক কিয়। দ্বিতীয়তে, কংগ্ৰেছ দলৰ ব্যক্তিসকলৰ কাৰণে এটা কথা আমি ক'ব বিচাৰিম যে যোৱা লোকসভা নিৰ্বাচনত যোৰহাটবাসীৰ ৰাইজে এটা কথা পৰিস্ফুট কৰি দিলে যে যোৰহাটবাসীৰ ৰাইজ সদায় বিবেকৰ দ্বাৰা পৰিচালিত হয়। যোৱা লোকসভা নিৰ্বাচনত সম্পূৰ্ণ দিছপুৰ আহি যোৰহাটত আছিল, আপুনি মই সকলোৱে দেখিছিলোঁ। কিন্তু তাৰ পাছৰ পৰ্যায়তো যোৰহাটবাসীৰ ৰাইজে বিবেকেৰে হয়তো পৰিচালিত হৈ ক'ৰবাত তেখেতসকলে বিৰোধী দলৰ এজন ইয়াৰ পৰা সাংসদ নিৰ্বাচিত কৰিল। কিহৰ কাৰণে? সংসদৰ মজিয়াত এজন হয়তো কণ্ঠ বিচাৰিছে। যোৰহাটবাসীৰ ৰাইজে এনেধৰণৰ কিছুমান কাৰোবাৰ কথাত হয়তো পৰিচালিত নহয়। নিশ্চিতভাৱে দুইজন যোগ্য প্ৰাৰ্থী, দুইজন যোগ্য যোৰহাটবাসীৰ সৌভাগ্য। আমি হয়তো এই মুহূৰ্তত বিচাৰ বিবেচনা কৰিবলৈ ক'ৰবাত অকণমান পিছুৱাই যাব লগা হৈছে, অসুবিধা হৈছে। দুইজন ব্যক্তিৰ পৰা কাক ভোট দিলে ভাল হয়, যোৰহাটবাসীৰ ৰাইজে নিজৰ বিবেকেৰে হয়তো ক'ৰবাত সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু যোৰহাট সদৰ বিধানসভা সমষ্টিক বাদ দি যদি কাষৰ সমষ্টিসমূহলৈ আমি যাওঁ, তেতিয়াহ'লে কাষতে আছে তিতাবৰ, মৰিয়নি বা তিয়ক বিধানসভা সমষ্টি। দেওগাঁও বৰ্তমান আমাৰ লগত নাই। এই সমষ্টিসমূহক লৈ কিন্তু ক'বলগীয়া আমাৰ নিশ্চয় নাই। ৰিতুল, মই সেইকেইটালৈ নাযাওঁ। মোৰ শ্ব'টো অকল যোৰহাট বিধানসভা সমষ্টি কেন্দ্ৰিক। গতিকে মই আকৌ আহিম ৰিতুলৰ ওচৰলৈ। মই অৰ্জুন ভূঞা এবাৰ আহিব বিচাৰিছোঁ, তাৰপিছত মই আকৌ ৰাজনৈতিক ক্ষেত্ৰখনলৈ যাম। জাতীয় সংগঠনৰ প্ৰতিনিধি হিচাপে যোৰহাটৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত এগৰাকী যুৱ প্ৰতিনিধি হিচাপে আপোনাৰ ক'বলগীয়া। হয় সুনীতা, এখন হাই ভল্টেজ যুঁজ হ'বলৈ যোৰহাটত গৈ আছে। এজন বিৰোধী দলৰ উপদলপতি, ভাৰতৰ সংহতি ৰাজনীতিৰ এজন বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া। এতিয়া বিষয়টো হৈছে যে এই সময়টোৱেতো আমাৰ ৰাইজৰ সময়, এই সময়টোতো আমাৰ জনপ্ৰতিনিধিয়ে আমাৰ কথা শুনে, তাৰ পাছত 5 বছৰলৈকেতো আমাৰ কথা নুশুনে। আৰু এইটোৱে এটা উপযুক্ত সময় যিটোত আমাৰ মনত চলি থকা ক্ষোভখিনি, আমাৰ মনত চলি থকা বিষয়খিনি আমি উপস্থাপন কৰিব পাৰোঁ। এতিয়া বিষয়টো হৈছে যে নিশ্চিতভাৱে আজি যোৰহাটৰ পৰা এটা ধনাত্মক বাৰ্তা গৈছে, এটা সুস্থ পৰিৱেশ গৈছে, যিটোৱে নতুন প্ৰজন্মক আচলতে ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কৰিব। আৰু তাৰ লগে লগে আমি সামগ্ৰিক যদি দৃষ্টিভংগীটো চাওঁ যে বৰ্তমান সময়ত হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া বিজেপি শাসিত দলৰ এজন সদস্য, বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ আমি দেখিছোঁ যে আগৰ তুলনাত যোৰহাটত কিছুমান নতুন নতুন কাম আমি দেখিছোঁ। কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ যে যোৰহাটৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত কিন্তু উন্নয়নে কিন্তু বহু ক্ষেত্ৰত ঢুকি পোৱা নাই। তাৰ বিপৰীতে গৌৰৱ গগৈ ডাঙৰীয়াকো আমি দেখিছোঁ যে তেওঁ লোকসভাত ভালদৰে অসমৰ সমস্যাবোৰৰ ক্ষেত্ৰত তেওঁ মাত মাতে। কিন্তু বিষয়টো হৈছে যে সামগ্ৰিক যোৰহাটৰ উন্নয়নৰ যিটো বিষয়, তাত যদি আমি চাওঁ আজি স্বাস্থ্যৰ ক্ষেত্ৰত
আমাৰ মেডিকেল কলেজখনত কিন্তু যথেষ্ট কাম কৰিবলগীয়া আছে আৰু বিশেষকৈ আমি যিহেতু শৈক্ষিক নগৰী এই শৈক্ষিক নগৰীত বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় স্কুল আছে বিভিন্ন ক্ষেত্ৰত দেখিছোঁ যে চৰকাৰী বিদ্যালয়সমূহত শিক্ষকৰ সংখ্যা কম যিবোৰ ইউনিভাৰ্চিটি আছে কলেজ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ যথেষ্ট কাম কৰিবলগীয়া আছে ক'ৰবাত নহয় ক'ৰবাত কিন্তু যোৰহাটৰ শৈক্ষিক পৰিৱেশটো অৱনমিত হৈছে এই ক্ষেত্ৰত কিন্তু হিতেন্দ্ৰ নাথ গোস্বামীয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো অত্যন্ত প্ৰয়োজন আছে আৰু দ্বিতীয়তে কৈছোঁ যে এই যিখন যুঁজ হ'ব এটা ধনাত্মক দৃষ্টিভংগীৰে আমি সকলো অসমবাসী ইয়াত দৃষ্টি নিবদ্ধ হৈ আছে আৰু লগে লগে সামগ্ৰিক যিটো বিষয় সেই বিষয়টোত উন্নয়নৰ ধাৰাটো ক'ৰবাত নহয় ক'ৰবাত গৌৰৱ গগৈ ডাঙৰীয়া আহিলে স্তব্ধ হ'ব নেকি এনেকুৱা এটা নেৰেটিভো কিন্তু সৃষ্টি হৈছে বাইদেউ আপোনাৰ ওচৰলৈকে আহিছোঁ তেতিয়াহ'লে কথাটো হ'ল যুঁজ এখন হ'ব যোৰহাটত তেনেকুৱা লাগিছে এই পৰিৱেশটো সকলো ফালৰ পৰাই কিয় আপোনালোকৰ প্ৰাৰ্থী কিয় জয় কৰিব কি কৰিলে হিতেন্দ্ৰ নাথ গোস্বামী চাওক মই ভাবোঁ যুঁজখন ইমান নহয় তাৰমানে হিতেন্দ্ৰ নাথ গোস্বামী যুঁজ নহ'ব? যুঁজখন ইমান নহয় কিয়নো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে উন্নয়নমূলক কাম যথেষ্ট কৰিছে আপুনি যদি চাই 16 চনৰ পৰা আমাৰ এতিয়া 26লৈকে 10 বছৰ আমাৰ কিন্তু যোৰহাটখন উন্নয়ন হৈছে বিভিন্ন ক্ষেত্ৰত এতিয়া যদি চকু ফুৰাই আপুনি আমাৰ শিক্ষাৰ ক্ষেত্ৰতে চাওক স্বাস্থ্যৰ ক্ষেত্ৰতে চাওক বিভিন্ন ৰাস্তা পদূলি পানীলৈকে সকলো ক্ষেত্ৰত কিন্তু উন্নয়ন আমি দেখা পাইছোঁ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ আমাৰ যি আমাৰ লাচিত বৰফুকন মৈদাম সেয়া বিশ্ব প্ৰেক্ষাপটত লৈ যাবলৈ সক্ষম হৈছে আৰু বিভিন্ন ক্ষেত্ৰত আপোনালোকে চাব যে আমাৰ চাকৰি ক্ষেত্ৰত যিটো কথা ক'লে আগৰ কিন্তু যি চাকৰি দিয়াৰ ব্যৱস্থা আছিল সেইটো অকণমান সুকীয়া আছিল যে যিসকলৰ ঘৰত টকা পইচা নাথাকে তেখেতসকলে কিন্তু চাকৰি নাপাইছিল কিন্তু বৰ্তমান আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ সকলো দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে এইটোৱে কম বিশেষ মই নকওঁ এতিয়া কিয়নো গৌৰৱ গগৈক কিয় জয় কৰাব লাগিব হিতেন্দ্ৰ নাথ গোস্বামীয়ে কৈছে ইমান ধুনীয়া কাম কৰিছে হয় তেখেতসকল প্ৰথমতে মই জনমত 2026 আমাৰ প্ৰতিদিন টাইমৰ জৰিয়তে মই সকলোকে আজি ইয়াত উপস্থিত থকা মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সদৌ অসম ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ গৌৰৱ গগৈক ডাঙৰীয়াক এইটো কাৰণে ভোট দিব লাগিব তেখেত বাইদেউ দুটামান কথা কৈ গ'ল যে পানী দিছে বিশেষকৈ মই পানীটো ক'ব লাগিব পানী আমাৰ 450 টকাকৈ আমাৰ গোটেই যিমান পঞ্চায়ত আছে যোৰহাট সমষ্টি প্ৰতিটো পঞ্চায়তৰ পৰা 450 টকাকৈ পইচা তুলিছিলে এটা জল জীৱন আঁচনি বুলি সেই আঁচনিটো ব্ৰহ্মপুত্ৰ পানীৰ পৰা তাৰ পৰা পানীটো খোৱা ব্যৱস্থা কৰিছিলে কিন্তু আজিলৈকে আমাৰ নলাডাল দিলে কিন্তু পানীটো ৰাইজে নাপালে সেইটো মই তেওঁলোকক প্ৰত্যুত্তৰ প্ৰশ্নটো উত্তৰ বিচাৰিছোঁ যে আজিলৈকে পানী কোনো ব্যৱস্থা নহ'লে আজি 10 বছৰে আমি সেই পানী ব্যৱস্থা নাপালোঁ আজি তেওঁলোকে কৈছে যে আজি আমাৰ বহুত উন্নতি হৈছে আজি আমি যোৰহাটত বাইপাছটোত গ'লে মানে দেখিব খলাবমা পাহাৰৰ লিখেকৈ বহুত আপোনালোকে বীজ দেখিব সেই বীজখিনি যে বনাইছে দাঁতি কাষৰীয়া আমাৰ যিখিনি ব্যৱসায় কৰি খাই আছে সেই ব্যৱসায় কৰি খাই থকা মানুহখিনি কি অৱস্থালৈ হৈছে আৰু তাৰ উপৰি কম আজি যে যিখন চৰকাৰে মহিলাসকলক 1200 লাগিবই ব্ৰিজটোতো অভাৰব্ৰিজ ট্ৰেফিক জাম অভাৰব্ৰিজ লাগিব বুলি আমিও জানো অভাৰব্ৰিজ জেগা লৈ পেলাই অভাৰব্ৰিজখন লাগে আমি জানো ৰাস্তাটো বহল লাগে আমিও জানো কিন্তু আজি আপোনালোকে চিন্তা কৰক ৰাস্তা বনোৱাৰ লগে লগে টুল গেট কেইখন আজি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা এজনে গাড়ীখন চলাই গৈছে গাড়ীখন চলাই যোৱাৰ লগে লগে গুৱাহাটীলৈকে টুল গেট কেইখনত ধৰে যাওঁতে ভৰিছে আহোঁতে হৈছে সেই টকা পুঁজিয়েহে চৰকাৰে বনাইছে তেওঁলোকে ক'লে নহ'ব আজি মূল্য বৃদ্ধি কৰি পেলাই কি কৈছে আজি আমাৰ বুজা এটা সন্তানৰ জন্ম হোৱা সন্তানটোক আজি বহুত টকাকৈ বুজা হৈছে আজি যিটো আমাৰ ধাৰ লৈ পেলাই মহিলাসকলক 1250 টকা দিছে সকলোৱে পাইছে নাই আজি তেওঁলোকক এটা অনুৰোধ জনাইছোঁ আমি 1250 টকা পোৱাৰ কাৰণে ভাল পাইছোঁ এটা দৰিদ্ৰ পৰিয়ালে কিন্তু 1250 টকা সকলোকে দিছে নাই সেই 1250 টকাটো আজি বহুত মহিলাক কাটি দিছে আমি যেতিয়া আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছোঁ যে বহুত মহিলাক কাটি দিলে তেওঁলোকে AGP কংগ্ৰেছ কিয় বাজিছে যদি এখন আঁচনি যদি আইনৰ এখন আঁচনি হয় আমি ভাবিছোঁ যে আমাৰ কংগ্ৰেছৰ দিনতো বহুত আঁচনি দিছিল কিন্তু সেই আঁচনিখন আজি তেওঁলোকে কিয় আমাৰ মহিলাসকলক কাটি দিছে আপোনাৰ এই কথাকেইটাকে মই পাৰ্শ্বজ্যোতি বৰুৱা আৰু তাৰ উপৰি মই অকণমান বহক মই এই প্ৰশ্নকেইটাকে লৈ গৈছোঁ স্বজন দূষণৰ যিটো বিষয় যিটো কথা বা যিটো নেৰেটিভ কংগ্ৰেছ দল বা বিৰোধী দলসমূহে ছেট কৰিব বিচাৰি আছে সেইটো মই পোনচাতে নস্যাৎ কৰিছোঁ মানে সমগ্ৰ অসমত যেতিয়া আপুনি গোটেই বিষয়টো চাই মই পুনৰ কৈছোঁ 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰখনত অসমত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা এই স্বজন দূষণৰ জৰিয়তে যিটো আঁচনি পোৱাৰ আগৰ যিটো পদ্ধতি সেই পদ্ধতিটো একেবাৰে যদি নাইকিয়া কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰখনে নাইকিয়া কৰিছে কিছুমান কথা কোৱা বাহুল্য আচলতে 1250 টকাটো কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই কিন্তু বিৰোধিতা কৰিছিলে কিছুদিনৰ আগতে যে 1250 টকাটো পাব নালাগে সেই কথাবোৰ কোনে কৈছে কংগ্ৰেছ দলৰ মজিয়াৰ পৰা অহা প্ৰশ্ন মূল কথাটো হ'ল আজিৰ প্ৰেক্ষাপটটোত যদি আপুনি দাদা চাবলৈ যায় ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা কথাত বিশেষভাৱে স্পষ্টতা অৱলম্বন কৰি কৈছে যে আমি কংগ্ৰেছ বিজেপি AGP চাই পেলাই আঁচনি দিয়া নাই অসমৰ প্ৰত্যেকজন দুখীয়া দৰিদ্ৰ জনসাধাৰণক সেৱা কৰাটোৱে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ মূল লক্ষ্য পাৰ্শ্ব মই এটা সংযোজন কৰিছোঁ হয় মুখ্যমন্ত্ৰীয়ে যেতিয়া আঁচনি এখনৰ কথা কয়
বা এগৰাকী বিভাগৰ মন্ত্ৰীয়ে যেতিয়া এখন আঁচনিৰ কথা কয়, কোনো মন্ত্ৰী বা মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীয়ে দুৰ্নীতি হ'ব বুলি কেতিয়াও আঁচনিখন কাৰ্যকৰী ক'বলৈ নিদিয়ে। দুৰ্নীতি কোনে কৰে? যেতিয়া সমষ্টিভিত্তিক কথাবিলাক আহি পৰে, সেই সমষ্টিভিত্তিক এছাম পালি নেতা আৰু নেতাৰ ধেমা ধৰাই দুৰ্নীতি কৰে। সমস্যাটো তাত। এতিয়া এই যিটো আমি অৰুণোদয় আঁচনিৰ যিটো 9,000 টকাকৈ দিছিলে, তেতিয়া মই সকলোতে হৈ আছে বুলি মই কেতিয়াও ক'ব নোৱাৰোঁ বা নকওঁ, কিন্তু আমাৰ হাতত সংবাদ মাধ্যমৰ হাতত এগৰাকী সাধাৰণ কৰ্মী হিচাপে আমি এনেকুৱা কিছুমান দৃশ্যাংশ দেখিছিলোঁ সমষ্টি বিশেষে, তাত যোৰহাট নাছিল, কিন্তু সমষ্টি বিশেষে এনেকুৱাকেও যেতিয়া আশীৰুদ্ধ বিধৱা মানুহে যেতিয়া নাপায়, তেওঁ দল কৰা বুলি যেতিয়া তেওঁক বঞ্চনা কৰা হয়, তেনেকুৱা অভিযোগ আছে সমগ্ৰ অসমত। মই যোৰহাটত তেখেতে অভিযোগ কৰিছে কাৰণেহে মই আপোনালৈ প্ৰশ্নটো লৈ গৈছোঁ। সেইটো কিন্তু আপুনি অস্বীকাৰ কৰিব নোৱাৰিব। ক'ৰবাত নেতাই ভুল নকৰে, পালি নেতাই ভুল কৰে, নেতাৰ ধেমা ধৰাই ভুল কৰে। পুনৰ মই উত্তৰটো ভালদৰে দি লওঁ। হয়, কথাখিনি ক্লিয়াৰটো কৰিছোঁৱেই মই স্বজন দূষণৰ কথাটো। এই বিষয়টোত মই পুনৰবাৰ উত্তৰটো দি লওঁ। মূল কথাটো হ'ল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনৰ পাছৰে পৰা এই গোটেই আঁচনিবোৰে DBTৰ মাধ্যমেৰে দিছে, ডাইৰেক্ট বেংক ট্ৰান্সফাৰ। আপুনি যদি তাৰ পিছৰ আগৰ সময়ছোৱা যদি আপুনি চাবলৈ যায়, মই কাকো ব্যক্তিগত আক্ৰমণ কৰি কথাখিনি কোৱা নাই দেই, কোনেও গাত পালি ল'ব নালাগে। কংগ্ৰেছ চৰকাৰৰ দিনত এখন আঁচনি আছিলে কল্পতৰু আঁচনি, আপোনাৰ মনত আছে নিশ্চয়। সেই কল্পতৰু আঁচনিখন তেওঁলোকৰ ৱৰ্কাৰজনে লাভ কৰে, কৰ্মীজনে লাভ কৰে। 8,000 টকীয়া আঁচনিখন তেওঁৰ ওচৰত পাই গৈ 3,000 টকা। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ এই সময়ছোৱাত আপুনি যদি আজি আত্মনিৰ্ভৰ অসমৰ স্কিমটো চায়, 75,000কে টকা সোমাইছে, 1 টকা মধ্যভোগী দালালৰ পকেটত যোৱা নাই। সেই পৰিৱেশটো সৃষ্টি কোনে কৰিছে? সেই পৰিৱেশটোৰ সৃষ্টি কৰাৰ অন্তৰালত থকা ব্যক্তি দুজনে হ'ল দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই এই প্ৰসংগটোতে আহিব বিচাৰিছোঁ গীতাৰ্থ বৰুৱা, মই আপোনাৰ ওচৰলৈ, যে এই যে 1250 টকা আঁচনি যিটো আমি যিটো বিষয় লৈ পেলাই বিতৰ্ক কৰি আছোঁ, গৌৰৱ গগৈ বহু সভাত কয় যে আমিও পইচা দিম, কিন্তু আমি কোনো দল মত চাই নিদিওঁ, আমি সকলোকে সমানে দিম। প্ৰথম। দ্বিতীয়, আমিও দিম কিবা এটা, আমাৰ চৰকাৰ আহিলে অনুদান দিম, কিন্তু আমাৰ অনুদান ল'বলৈ কোনো সভালৈ আহিব নালাগে, কংগ্ৰেছৰ সভালৈ আহিব নালাগে। তেখেতে কৈছে, পাৰ্শ্ব বৰুৱাই কৈছে বা তেখেতসকলে দাবী কৰে, কোনো ধৰণৰ বেকাৰ ৰাস্তাইদি নগৈ পেলাই সেইখিনি কাম কৰিছে। হয়, আমি দেখিছোঁ অনলাইন পদ্ধতিৰে কৰিছে, মানিব লাগিব। কিন্তু এই যিটো অৰুণোদয় আঁচনিৰ নামত সভালৈ অহা যিটো আপোনালোকৰ নেতাই উত্থাপন কৰে, এই প্ৰসংগত আপোনাৰ কি ক'ব লগা আছে? পাৰ্থৰ কথাখিনিৰ প্ৰতিক্ৰিয়া। আঁচনি প্ৰিন্সিপলৰ কথাটো একদম চিম্পল। মই এলিগেশ্যন কাউণ্টাৰ এলিগেশ্যন নাযাওঁ কেলৈ, তাইতো এইটো আপুনি প্ৰুফ লাগিবতো। হয়, ওলাই কথা বহুত ওলাই যে মিটিঙলৈ লৈ যায়, সেইটো একো নাই, তেওঁলোকৰ এটা প্ৰক্ৰিয়াৰ মাজত তেওঁলোক চলে, চব দলৰে থাকে। কিন্তু চিটিজনৰ এটা কথা, চিটিজনৰ এইটো কনষ্টিটিউচনেল ৰাইট স্কিম পোৱাটো। পাৰ্চাই ক'লে DBTৰ কথাটো, DBT ইজ এ ভেৰি গুড ছিষ্টেম, ন' ডাউট। আমি অসমীয়া মহিলা, ছোৱালী বা বিধৱা লেডি বা যোন হওক, উই আৰ ফাইন, আমি একো প্ৰব্লেম নাই, সকলোৱে আঁচনি পোৱাটো আমি বিচাৰোঁ। কিন্তু ফাণ্ডামেণ্টেল কুৱেশ্যনটো, যিটো গৌৰৱ গগৈৰ কথা আপুনি কৈছে, ফাণ্ডামেণ্টেল কুৱেশ্যনটো হ'ল আমাৰ দীৰ্ঘম্যাদী। আমি সবলীকৰণটো হৈছেনে নাই? এই বাইদেউহঁতক বহুত দিনৰ পৰা দেখিছোঁ মই, সবলীকৰণটো হৈছেনে নাই? দলৰ লগত লাগি আছে। মহিলা সবলীকৰণ শব্দটো, উন্নয়ন শব্দটো, মহিলা সবলীকৰণ শব্দটো বহুত গধুৰ শব্দ, বুজিছে নাই? সেই তত্ত্বটো গৌৰৱ গগৈৰ নিচিনা নেতাই বুজে। সেইকাৰণে আপোনাক এটা জেনেৰেলি কৈছে যে আমি সকলোকে হেৰি কৰিম। এইটো এওঁলোকেও নকৰিব বুলি মই ধৰি লৈছোঁ, মই কোৱা নাই। মই ভাবোঁ হিতেন দাই এইবোৰ নকৰে, যে কাৰোবাক দিব কাৰোবাক দিব, তেনেকুৱা। যোৰহাটত শুনা নাই, মই বেলেগৰ প্ৰেফাৰেঞ্চতে আনিছোঁ। মই যোৰহাটৰ কণ্টেক্সটো বাৰে বাৰে কৈ থকা অৰ্থটো এইটো যে যোৰহাটত অৰ্জুনে কোৱাৰ দৰে যোৰহাটত কিছুমান প্ৰব্লেম আছে, একচেপ্ট কৰিব লাগিব। এইটো হিতেন দা নহয়, চব MLAৰে প্ৰব্লেম। আমাৰ 10 বছৰ আছিলে, তেখেত আজি আমাৰ মাজত নাই, তেখেত গুচি গ'ল বিজেপিলৈ। তেখেতৰ দিনতো প্ৰব্লেম আছিলে। কিন্তু কথাটো হ'ল উন্নয়নটো যে মই কৈছোঁ, উন্নয়নটো প্ৰাসংগিক হ'ব লাগিব। ভিজনৰ দৰকাৰ, সেয়া অভাৱ। আপুনি কিদৰে খণ্ডন কৰিব কথাটো? তেখেতে কৈছে মহিলা সবলীকৰণৰ একো কাম হোৱা নাই। মহিলা সবলীকৰণৰ কাৰণে চৰকাৰে কি কৰা নাই? এতিয়া উদ্যমিতা আঁচনি দিছে 10,000 টকা। সেই 10,000 টকা যদি আমি ভাল কামত ব্যৱহাৰ কৰোঁ, সেই 10,000 টকাৰ কিন্তু আমি খৰচটো দেখাব লাগিব যে আমি ক'ত খৰচ কৰিলোঁ। ইউটিলাইজেশ্যন চাৰ্টিফিকেট আমি দেখাব লাগিব। আৰু সেইটোৰ কাৰণে এতিয়াৰ পৰা আৰম্ভ হৈ গৈছে দেই। আমি চাই আছোঁ, আমাৰ গোটৰ মহিলাসকলক চাই আছোঁ। তাৰপিছত 25,000 দিব। 25,000 ক'ত খৰচ কৰিলে দেখুৱাৰ পিছত 50,000 দিব। সেইখিনিতো চৰকাৰে দিছে, সেইখিনিতো তাৰপিছত তেওঁলোকে লোন মাৰিব। তেনেকৈতো লাখপতি বাইদেউ হৈছে। পাৰিম জানো আমি নুই কৰিব পাৰিম জানো? সেইটোতো কোনেও ক'ব নোৱাৰে। তেতিয়াহ'লে চৰকাৰে কি কৰা নাই আৰু কি কৰিবলৈ বাকী আছে কওকচোন? মই অকণমান পিছৰ ফাললৈ যাব বিচাৰিছোঁ। যিখিনি কাম কৰিব লাগে সাধাৰণভাৱে হৈ আছে, কিন্তু যিটো দীৰ্ঘকালীন পৰিকল্পনা দৰকাৰ, সমষ্টি এটা আগুৱাই নিয়াৰ, তেখেতৰ অভাৱ হৈ আছে। দাদা চাওক, আমাৰ ইয়াতো পৰিৱৰ্তনটো আপুনি চকুৰ আগত দেখি আছে, সকলো ফালৰ পৰা পৰিৱৰ্তন হৈছে। মোৰ এটা প্ৰশ্ন, গৌৰৱ গগৈ ডাঙৰীয়া MP হৈ আছে, তেওঁ MLA টিকেটটো কৰিবলৈ কি দৰকাৰটো পৰিছিলে? তেওঁ MP হৈ কোনকেইটা কাম কৰিব পৰা নাই যে তেওঁ MLA হৈ পেলাই কামটো কৰিবলৈ বিচাৰিছে? আৰু নহয়, সেইটো প্ৰশ্ন যদি কৰোঁ মই কৰিব লাগিব আকৌ প্ৰশ্ন। হয়, কওক।
প্ৰদ্যুৎ বৰদলৈ MP আছিলে নহয় প্ৰদ্যুৎ বৰদলৈ চাওক প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা তাকেতো কৈছো, প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা বিজেপিলৈ হাইজেক কৰাই আকৌ তাত বেলেগ এটা সমষ্টিত প্ৰক্ষেপ কিয় কৰিব লাগে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছত থাকিব নোৱাৰি ইয়ালৈ আহি তেওঁক এটা স্থান দিম বুলি সাংসদ হৈ আছে তেওঁতো সাংসদ হৈ আছে তেওঁ সাংসদ হিচাপে কাম কৰিব পৰা নাই কাৰণে তেওঁ বিজেপিলৈ আহিছে তেওঁ কংগ্ৰেছতহে কাম কৰিব পৰা নাই সাহস কি হ'ব লাগিছিলে এক মিনিট সাহস হ'ব লাগিছিলে ৰূপজ্যোতি কুৰ্মীৰ দৰে সাহস হ'ব লাগিছিলে সুশান্ত বৰগোহাঁইৰ দৰে মই কংগ্ৰেছত কাম কৰিব পৰা নাই মই ৰিজাইন কৰিছো আকৌ মই বিজেপিৰ বেনাৰত যোগদান কৰিছো বাই ইলেকশ্যন মই ইলেক্ট হৈছো তেওঁ সাংসদ পদ ত্যাগ কৰি পেলাইহে বিজেপিলৈ আহিছে আৰু তেওঁক সেইবাবে এটা স্থিতি হিচাপে তেওঁক বিধানসভা নহয় প্ৰদ্যুৎ বৰদলৈ সাংসদ পদ ত্যাগ কৰা নাই সাংসদ পদ প্ৰদ্যুৎ বৰদলৈ ক'তো ত্যাগ কৰা নাই ক'ত ৰেজিগনেশ্যন পাইছে আপুনি নহয় তেওঁ বিজেপি যেতিয়া ঠিক আছে এইটো চেপ্টাৰ বাৰু নহয় এইটো প্ৰশ্নলৈ মই আহিম গীতাৰ দাদা এইটো প্ৰশ্ন মোৰো প্ৰশ্ন একদম উত্তৰ দিব লাগিব কথাটো হ'ল যে হিতেন গোস্বামীৰ ব্যক্তিত্বৰ প্ৰতি কাৰো দ্বিমত নাই তেখেত এজন অত্যন্ত বেছি শ্ৰদ্ধেয় ব্যক্তি কিন্তু যিটো কথা বাৰে বাৰে গীতাৰ্থ গোস্বামীয়ে উল্লেখ কৰিছে যে তেখেতে নিজে সকলোখিনি ধৰি থাকিল 30টা বছৰ 15টা বছৰ তেখেত অসম গণ পৰিষদৰ বিধায়ক তেখেত মন্ত্ৰীসভাৰ মন্ত্ৰী আছিল শক্তি বাণিজ্যৰ দৰে মন্ত্ৰী আছিল দপ্তৰৰ দৰে বিধানসভাৰ অধ্যক্ষ আছিল কিন্তু ছেকেণ্ড যিটো জেনেৰেশ্যন সেইটো মোৰ প্ৰশ্ন নহয় দেই সেইটো শাসক বিৰোধী পক্ষৰ প্ৰশ্ন সেই প্ৰশ্নটো কিয় হয় নেকি সঁচাকৈ ইমানখিনি এটা শক্তিবন্ত ষ্টাফ থাকোঁতে তেখেতে ছেকেণ্ড জেনেৰেশ্যন লিডাৰ ক্ৰিয়েট কৰিব নোৱাৰিলে নেকি আচলতে মই ৰাজনীতিৰ মানুহ নহয় মই এগৰাকী শিক্ষকতা বৃত্তিৰে জড়িত ব্যক্তি মই দিনটোৰ সৰহভাগ সময় ছাত্ৰ ছাত্ৰীসকলৰ সৈতে পাৰ কৰোঁ আৰু মই আজৰি সময়ত ৰাজনীতি কৰোঁ মোৰ নিচা ৰাজনীতি মোৰ পেচা শিক্ষকতা গতিকে মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিয়াতকৈ মই মোৰ মনৰ দুটা কথা মই কৈ ল'ব বিচাৰিছোঁ যে মই যেতিয়া ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰোঁ একাদশ আৰু দ্বাদশ মানৰ ছাত্ৰ ছাত্ৰী সেইসকল আৰু যিসকল ছাত্ৰ ছাত্ৰীক মই ক'ব পাৰোঁ যে তোমালোকে ভালদৰে পঢ়া আৰু ভালদৰে পঢ়ি পৰীক্ষা দিলে তোমালোকে চাকৰি পাবা আমি যেতিয়া 90 দশকত যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ মোৰ মা দেউতা দুয়ো শিক্ষকতা বৃত্তিৰে জড়িত আছিলে শিক্ষক আছিলে তেওঁলোক দুয়ো মোৰ মা দেউতাই কিন্তু কোনোদিন মোক ক'ব পৰা নাছিলে যে ভালকৈ পঢ় তই চাকৰি পাবি আগৰ দিনত আমি জানিছিলোঁ মন্ত্ৰী বিধায়কৰ ঘৰলৈ তাঁত বাতি কৰিলে চাকৰি পায় মোৰ এজন আত্মীয় আছে মই নামো এতিয়া মই ইয়াত উল্লেখ কৰিব বিচৰা নাই তেওঁ সেই সময়ৰ এজন বিধায়কৰ ঘৰলৈ গৈ চাকৰি পাইছিলে বুলি সকলোৱে কয় আৰু সেইটো সঁচা কথা আছিলে কিন্তু বৰ্তমানৰ পৰিৱেশ সুকীয়া এতিয়া ক'তো তামোল এখন নোখোৱাকৈ মানুহে চাকৰি পায় আমি যেতিয়া স্কুললৈ অহা যোৱা কৰিছিলোঁ আমাৰ গাঁৱৰ পথলৈ পাৰ্শ্বজ্যোতি বৰা আৰু মোৰ গাঁও একেখন গাঁৱৰে মই গতিকে আমি যেতিয়া কাঠৰ দলঙৰ ওপৰেৰে আমি যাতায়াত কৰিবলগীয়া হৈছিলে কিন্তু এতিয়া সেই কাঠৰ দলংবোৰ নাই নিশেষ হৈ গৈছে গোটেইখিনি গতিকে উন্নয়ন সকলো ফালে উন্নয়ন হৈছে আৰু মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিব বিচাৰিছোঁ যে পাৰ্শ্বত এনেই সৰু ল'ৰা তাৰ বহুত বয়স আছে আৰু ৰাজনীতি কৰিবলৈ গতিকে হিতেন্দ্ৰনাথ গোস্বামী তেওঁ হয়তো তেওঁক আগবঢ়াই দিব সেইখিনিত কোনো আমাৰ সন্দেহ নাই আৰু আমি সুখী এইখিনিত যিখিনি উন্নয়ন হৈছে সেইখিনিত সুখী অটল অবিচল অগ্ৰগামী অসমৰ গতিকে শিক্ষকতা বৃত্তিৰে জড়িত মানুহ এগৰাকীক অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজনীতিলৈ যেতিয়া আনিব পাৰিছে সেয়া তেওঁৰ এটা ক্ৰেডিট বুলিয়ে কৈছোঁ যে মই কেতিয়াও ৰাজনীতিলৈ আহিম বুলি ভবা নাছিলোঁ মই ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি ভাল পাইছিলোঁ কিন্তু আজৰি সময়খিনি মই এতিয়া ভাল পোৱা হৈছোঁ গতিকে সুস্থ যিটো ৰাজনীতি আপুনি প্ৰথমেই কৈছে আৰু আমি নিজকে খুব গৌৰৱবোধ কৰিছোঁ আজি আপোনাকো ধন্যবাদ জনাইছোঁ যে আমাৰ যোৰহাটৰ বিষয়ে আপুনি ইমান সুন্দৰকৈ কৈছে যে সুস্থ ৰাজনীতি হৈছে আৰু আজিৰ পৰিৱেশটো সঁচাকৈ সুকীয়া সকলোকে আজি ভাল লাগিছে ভাল কথা হওক গঠনমূলক আলোচনা হওক যোৰহাটৰ সৰ্বতোপ্ৰকাৰ উন্নয়ন কিদৰে কৰিব পাৰি সেই বিষয়ে আজি আলোচনা হওক ধন্যবাদ মই অকণমান কংগ্ৰেছৰ কিষাণো এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল যোৰহাট বিধানসভা সমষ্টিৰ এতিয়া যিখিনি ধৰক তেখেতসকলে যিখিনি কথা কৈছে হয় এই মৃদুস্মিতাই যিটো কথা ক'লে যে আমাৰ যিটো বয়স আছিল আমি যেতিয়া চৰকাৰী চাকৰিৰ কাৰণে আশাত পঢ়া শুনা কৰিছিলোঁ বা আমাৰ ওপৰ প্ৰজন্মৰ সেইটো কল্পনাৰ অতীত আছিল মই তাত কংগ্ৰেছ গভৰ্ণমেণ্ট অগপ গভৰ্ণমেণ্টৰ কথা একেবাৰে নকওঁ কিন্তু কল্পনাৰ অতীত আছিল যে ইমান সুস্থভাৱে নিকা নিযুক্তি এটা হ'ব বুলি যি নহওক হৈছে আজি তাৰপিছতো ধৰক আপোনালোকে কৈছে যে পৰিৱৰ্তন এখন সুস্থ অসম গঢ়াৰ স্বাৰ্থত গৌৰৱ গগৈৰ দৰে এজন নতুন প্ৰতিনিধিক আপোনালোকে আগবঢ়াই দিছে কিয় সুখী নহয় আমি যিখন যুদ্ধত অৱতীৰ্ণ হৈছোঁ এয়া হৈছে আদৰ্শগত এখন যুঁজ আমি এটা আদৰ্শক বিশ্বাস কৰোঁ যিটো আদৰ্শক বিজেপিয়ে বিশ্বাস নকৰে আজিৰ দিনত যি সাম্প্ৰতিক সময়ত অসমৰ যি পৰিৱেশ পৰিস্থিতি যিখিনি কথা হয়তো আমি উনুকিয়াবই লাগিব যিখিনি কথা পাতি আমি পাতিবই লাগিব আমি কাৰোবাক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ যোৱা নাই এটা সুস্থিৰ ৰাজনৈতিক বাতাবৰণ আমি বিচাৰোঁ বাৰে বাৰে আমি সেই কথা বতৰাখিনি দোহাৰোঁ কিন্তু আজিৰ দিনত যিবোৰ কথা বতৰা চলি আছে আপুনি যদি অৱগত বা আপুনি অৱগত হ'বই আপুনিও জানে যে সঞ্জয় কিষাণ ডাঙৰীয়া ঘৰত ভাত ৰান্ধনীজনেও চাকৰি পাইছিল এই বিজেপি চৰকাৰৰ দিনতেই গতিকে এই পৰিৱেশো আছে কিন্তু কিছুমান কথা বতৰা এনেকুৱা হয় কিন্তু লগতে মই এইটো চুই যাব লাগিব যদি তোমাৰ ঘৰৰ ভাত ৰান্ধনীজন চাকৰিটো পোৱাৰ যোগ্য হয় তেতিয়া নাপাব নেকি
নহয় আপুনি সেই তথ্যখিনিও ফাদি লৈছিল তথ্যখিনি ফাদি লৈছিল হয় 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 কোনোবাই যদি অপাত্ৰই পায় মোক হয়। কিন্তু কোনোবা ঠেলা চালক কোনোবাই পাব পাৰে। মানে দিন হাজিৰা কৰিলে বুলি চাকৰি নোপোৱাকৈ থাকিব নহয় আমি যিখিনি তথ্য পাতি হয়, ফাদি হয়। লৈছিল সেইখিনি কিন্তু যুক্তিসংগত আছিল বা বৈধ নাছিল যিখিনি ৰাজহুৱাভাৱে হৈছিল যিটো কাৰণে বহু সময়ত তেওঁক সমালোচনা কৰা হৈছিল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছিলে বুলি আমি শুনিছিলোঁ কথা বতৰাবোৰ এনেকুৱা ধৰণৰ যে সকলো চৰকাৰৰ দিনত পিঞ্চিতমান হ'লেও ক'ৰবাত নহয় ক'ৰবাত কুৰুংকুটি থাকি যায় কিন্তু বিজেপিৰ চৰকাৰৰ দিনত বৰ্তমান সময়ত যদি আপোনালোকে চায় যেনেদৰে যোৰহাটত বিশেষকৈ ক'ব লাগিব যোৰহাটৰ ইয়াত থকাসকলেও চাগে মোৰ লগত এগ্ৰী কৰিব এই যোৰহাটত ড্ৰাগছৰ প্ৰচলনৰ কথা এতিয়ালৈকে কিন্তু আলোচনা নহ'ল যোৰহাটত অবাধ হাৰত ড্ৰাগছৰ প্ৰচলন হৈছে এই ক্ষেত্ৰত যোৰহাটৰ প্ৰতিনিধিজন ক'ত আমি সুধিব বিচাৰোঁ তেওঁ জানিব যে আমাৰ প্ৰতিনিধি তেওঁ আমাক সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব তেওঁ কিন্তু উত্তৰ আজিৰ দিনত নাই যোৰহাটত উঠি অহাৰ প্ৰজন্মটি সংস্থাপনৰ কাৰণে নতুন উদ্যোগীকৰণৰ ব্যৱস্থা যোৰহাটত ক'ত যোৰহাটত এখন ভেজিটেবল মাৰ্কেট ক'ত যোৰহাটত আমি যদি চাওঁ উদ্যোগিক আমি গোটেই ব্যৱস্থাপনা কিন্তু যদি চাই পাৰ্কিঙৰ যিটো যান জঁটৰ ব্যৱস্থা হয় ফ্লাইঅভাৰখন তেওঁলোকে বনাইছে আমাৰ গীতাৰ্থদাই কোৱাৰ দে হৈ গ'লতো হৈ গ'ল তাৰ ওপৰত আমি আলোচনা কৰি আমি সপক্ষে বিপক্ষে সমালোচনা কৰি লাভ নাই কিন্তু পাৰ্কিঙৰ কাৰণে উপযুক্ত স্থান ক'ত এই সমস্যাখিনি কিন্তু আজি দিনত যোৰহাট জৰ্জৰিত আজি মই সুধিব বিচাৰিছোঁ আপোনালোকৰ ইয়াৰ পৰাই সুধিব বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মাক এইটো প্ৰশ্ন কিয় কৰা নহয় যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তুমি দ্বিতীয়জন কামাণ্ড আছিলা অসমৰ সৰ্বশক্তিমান তুমি মন্ত্ৰী আছিলা কিন্তু তুমি আজি কংগ্ৰেছক যিমান তোলা ধোনা দিয়া সেই আশ্ৰয় সেই চেকাটো তোমাৰ গাত লাগে নে নালাগে সুনীতা আমি স্পষ্ট ভাষাৰে কৈছোঁ আমি উঠি আহি পঢ়ি শুনি ৰাজনীতি কৰিছোঁ আমি একো নাপাই ৰাজনীতি কৰিবলৈ অহা মানুহ নহয় ইয়াত থাকে বহু সংখ্যকে জানিব ছাত্ৰ অৱস্থাৰ পৰাই মই ৰাজনীতিৰ লগত জড়িত পাৰ্চক মই সন্মান কৰোঁ পাৰ্চক মই ছাত্ৰ অৱস্থাৰ পৰাই দেখিছোঁ সংগ্ৰামৰ এটা ধাৰা আছে আজি হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াৰ কথা যদি আমি ক'ব লাগিব তেওঁ 91ত তেওঁ বিধায়ক 32 বছৰ বয়স তেওঁ বয়স 32 বছৰ আজি তেওঁ বয়স 67 বছৰ তেওঁ অতদিন তেওঁ শাসনতে থাকিল মাত্ৰ দুটা টাৰ্ম তেওঁ বিধায়ক হৈ থকা নাই তেওঁ যদি আজিও কয় যে মোক কৰিব লগা পৰিকল্পনা থাকি গ'ল তেতিয়াহ'লে ৰাইজেতো প্ৰশ্ন কৰিব লাগিব তেওঁ এজন আচলতে গণতন্ত্ৰৰ যিটো প্ৰক্ৰিয়া তাৰ ভিতৰৰ মানুহ আপুনি মোৰ যদি ভুল হোৱা নাই 12 নম্বৰ ৱাৰ্ডৰ আপুনি ৱাৰ্ড মেম্বাৰ হয় মই আপোনাকে সুধিছোঁ যে আপোনালোকে কৈছে নাই হোৱা কিন্তু আপুনি এগৰাকী পৌৰসভাৰ ভিতৰৰ ব্যক্তি হিচাপে আপুনি ভালকৈ জানে যে যান জঁট বা এই সমস্যাসমূহৰ ক্ষেত্ৰত ফ্লাইঅভাৰেই হওক বা অন্যান্য উপকৰণসমূহৰ কিমান গুৰুত্ব আছে তাৰপিছতো আপোনালোকে কয় উন্নয়ন নাই হোৱা তাৰপিছতো আপোনালোকে কয় আমুকটো হোৱা নাই কিয় মানে নাই কিয় সকলোতে নাই কিয় পৌৰসভাখন আমি পৰিচালিত কৰি আহিছিলোঁ কংগ্ৰেছে পৰিচালিত কৰিছিলে আমি এজন অভিজ্ঞ পৌৰ সদস্য কিন্তু এতিয়া আচলতে ক'বলৈ গ'লে অলপ বুদ্ধিমত্তাৰ অভাৱ বুলিয়ে হয়তো আমি ক'ম এতিয়া যিসকল পৌৰ সদস্য বিজেপিৰ দলৰ পৰা আহিছে আমি কংগ্ৰেছ দলৰ পৰা যদি আমি ভাল এডভাইচ দিওঁ আমাৰ অভিজ্ঞতাৰ যোগেদি সেইখিনি তেখেতসকলে হয়তো গ্ৰহণ নকৰে বা আমাৰ পৰামৰ্শটো নলয় আপুনি এটা কথা চাওক আমাৰ কাৰ পাৰ্কিঙৰ যিটো ব্যৱস্থা আছিলে তৰুণ গগৈ ছাৰে সেইটো উদ্বোধন কৰিছিলে আৰু বিজেপিৰ যেতিয়া চৰকাৰ আহিলে ইয়াৰ আগৰবাৰ সেইটো তৰুণ গগৈ ছাৰে উদ্বোধন কৰা বুলিয়ে পেলাই থৈ দিলে গতিকে এতিয়া ৰাজনৈতিক আক্ৰোশ গতিকে এতিয়া ৰাজনৈতিক আক্ৰোশত যোৰহাটবাসী এনেকুৱা এটা অৱস্থালৈ গুচি গ'ল যে এখন গাড়ী পাৰ্কিং কৰিবলৈ ইয়াত সুবিধা নাইকিয়া হৈ গ'ল গতিকে সেইটো হ'ব নালাগে আচলতে অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ তাৰপিছতে মই আকৌ পেনেললৈ যাব লাগিব প্ৰশ্নকেইটা উত্তৰ বিচাৰি অৰাজনৈতিক দল সংগঠনৰ তেখেতসকল প্ৰতিনিধি কেনেকুৱা হ'ব লাগে আমাৰ জনপ্ৰতিনিধি মানে যোৰহাটৰ জনপ্ৰতিনিধি আমি যোৰহাটখনৰ উন্নয়নৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ আমি দেখিবলৈ পাওঁ যে যোৰহাটখনৰ আমাৰ উন্নয়ন হৈছে যথেষ্ট উন্নয়ন হৈছে উন্নয়নটো এটা গতিশীল প্ৰক্ৰিয়া ই উন্নয়ন হ'ব লাগিব আজি যোৰহাটৰ উন্নয়নৰ লগত যিখিনি আমাৰ স্বাভিমানৰ কথা কৈছে আমাৰ বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে এই স্বাভিমানৰ কথাখিনি কওঁতে মই এটা কথা মোৰ মনত পৰিছে যে আমি স্বাভিমান কৰিব লাগিব ক'ত যে আজি ভোগদৈ নদীখনৰ ওপৰত স্বাভিমান আমাৰ ক'ত টোকোলাই ওপৰত যোৰহাটৰ প্ৰথম চিনাকিটো হয় ভোগদৈ নদীখন কিন্তু আজি ভোগদৈ নদীখনৰ দুৰৱস্থা আমি এনে দেখিছোঁ যে দুইফালে অবৈধ বেদখলে গ্ৰাস কৰি নদীৰ গৰ্ভত পৰিলেগৈ নদীৰ গৰ্ভত RCC খুটা পুতি ঘৰ বনাব পাৰিছে পূৰ্বেও কংগ্ৰেছ চৰকাৰ আছিল আজিৰ তাৰিখত বিজেপিৰ শাসনত আছে পূৰ্বৰ কংগ্ৰেছ চৰকাৰো সেই অবৈধ বেদখল উচ্ছেদ নকৰিলে আজিও কিন্তু ভোগদৈ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত কিন্তু মই বিজেপি চৰকাৰখনত আমি দেখা পোৱা নাই তাৰ লগতে আৰু এটা কথা ক'ব লাগিব যে যোৰহাটৰ পৌৰসভাখন বৰ্তমানৰ পৌৰসভাও দেখিছোঁ আগৰো পৌৰসভা দেখিছোঁ কেৱল মাথো চকীক লৈ খোৱা কামৰ চলি থাকে উন্নয়নৰ ক্ষেত্ৰত কিন্তু আমি তেনেধৰণৰ যোৰহাটখনত কিন্তু ডেভেলপ নাই অতি দুৰ্ভাগ্যজনক বিষয় আৰু 10 বছৰ নালাগে 20 বছৰৰ পিছত যোৰহাটখন কেনেধৰণৰ ব্যৱস্থালৈ নিব তেনেধৰণৰ কোনো প্লেনিং নাই আজিৰ তাৰিখত সেই প্লেনিংবিলাকৰ অভাৱ হৈছে কংগ্ৰেছ চৰকাৰ দিনতো নহ'ল বিজেপি চৰকাৰ দিনতো নহ'ল মই সম্ভৱতঃ JB কলেজ ন JB কলেজৰ আমাৰ এজন ছাত্ৰ বন্ধু আছে মই তাৰপিছতে যাম অকণমান তেখেতসকলৰ মনৰ কথা শুনো এতিয়া তোমালোকক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে দুজন প্ৰতিনিধি ওলাইছে প্ৰাৰ্থী ওলাইছে আমাৰ 4জন আছে যোৰহাট সমষ্টি কিন্তু মূল প্ৰতিদ্বন্দ্বিতা দুজনৰ মাজতে হ'ব বুলি সকলোৱে বিচাৰিছে বা গম পাইছে তোমাৰ কি ক'ব লগা আছে বা তুমি বুলি কৈছোঁ দেই যিহেতু ছাত্ৰ বন্ধু তোমাৰ কি ক'ব লগা আছে বা তুমি কি ধৰণৰ এজন জনপ্ৰতিনিধি বিচাৰা তোমাৰ মুখৰ পৰা শুনিছোঁ প্ৰথম কথাটো হ'ল যোৰহাটৰ পৰা এইবাৰ দুইজনে খুব সভ্য আৰু খুব কাম কৰা দুইজনে ব্যক্তি
তেওঁলোককো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখন মজিয়াৰ পৰাই। মই যিহেতু জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ হৈ মই যেতিয়া হোলোঙাপাৰ মৌজাৰ পৰা যেতিয়া বাইক বা স্কুটিখন লৈ যেতিয়া মই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় আহোঁ, আগতে লাগিছিলে খুব আধা ঘণ্টা সময়, এতিয়া কিন্তু মই 20 মিনিট সময়তে বিশ্ববিদ্যালয় পাইছোঁহি। আৰু ভোগদৈ দলঙৰ পৰা মই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় খুব কম সময়ৰ ভিতৰতে পাওঁ। সেয়া উন্নয়ন। শিক্ষাৰ ক্ষেত্ৰত যোৰহাটৰ প্ৰেক্ষাপটলৈ যদি মন কৰে, যোৰহাটত বহুখিনি উন্নয়ন হৈছে। আপুনি যদি মন কৰে, গভ বইজখনলৈ যেতিয়া আন্তঃগাঁথনি একদম সুন্দৰ হৈ পৰিছে, আৰু আগৰ গভ বইজৰ যি পৰিৱেশ এতিয়া আৰু সুন্দৰ হৈ পৰিছে, কিন্তু তাত এজন নিয়মীয়াকৈ প্ৰিন্সিপাল নাই। তাৰ উপৰি যদি মন কৰে, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় 2023 চনতে বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি পালে, কিন্তু আজি পৰ্যন্ত তাত আন্তঃগাঁথনি নাই। তাৰ উপৰি যদি মন কৰে, আপুনি যোৰহাটৰ প্ৰেক্ষাপটত যেতিয়া যোৰহাটত এজাক বৰষুণ দিলে কৃত্ৰিম বানপানী হয়, কৃত্ৰিম বানপানী হোৱাৰ মূল তাৰ অৰ্থটোৱে হ'ল যে টুকুলৈখন একেবাৰে পৰিষ্কাৰ কৰা নাই, তাৰ উপৰি ভোগদৈখন একেবাৰে গেলাত, আৰু তাৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ কাষতে লাগি থকা তৰাজান নৈখনৰ একেবাৰে অৱস্থা একেবাৰে বেয়া। তাৰ ফলত বানপানী হোৱাটো স্বাভাৱিক। আপোনালোকৰ জৰিয়তে আমি ৰজাঘৰীয়া কাণত এই কথাখিনি পেলাব লাগিব, আৰু যোৰহাট সমষ্টিৰ পৰা আমি এনেকুৱা এজন বিধায়ক বিচাৰিম, যিজন বিধায়কে আমাৰ ছাত্ৰ বা শিক্ষাৰ কথা চিন্তা কৰে, স্বাস্থ্যৰ কথা চিন্তা কৰে, এইসমূহৰ ওপৰত যেতিয়া জনকল্যাণৰ ওপৰত যদি চিন্তা নকৰে, আমি তেনেকুৱা বিধায়ক নিবিচাৰোঁ। নিশ্চয়। মই আপোনাকে সুধিছোঁ, মই যদি কুৱেশ্যন কৰি থাকোঁ বস্তুটো দীঘলীয়া হৈ থাকিব, কিন্তু যিখিনি তেখেতসকলে কৈছে, হয় তেখেতসকলে মানি লৈছে, কিন্তু ক'ৰবাত ধৰক প্ৰক্ৰিয়াটো স্থবিৰ বা হ্ৰস্বকালীন বুলি তেখেতসকলৰ অকণমান যেন আপত্তি এটা আছে, তেনেকুৱা নিশ্চয় আপোনাৰো ধাৰণা হৈছে বা মোৰ ধাৰণা হৈছে। এই কথাখিনি আপুনি কিদৰে অস্বীকাৰ কৰিব? উন্নয়নটো যদি আপুনি চাবলৈ যায়, যোৰহাট বিধানসভা সমষ্টি বা সমগ্ৰ অসমতে খুব ক্ষিপ্ৰগতিয়ে উন্নয়ন হৈ আছে প্ৰত্যেকটো জেগাত, প্ৰত্যেকটো পঞ্চায়ত। আজি যোৰহাট বিধানসভা সমষ্টি 12টা পঞ্চায়ত আৰু নগৰত উন্নয়ন সমান্তৰালকৈ হৈ আছে। গতিকে এই ক্ষেত্ৰত যিসকল বিৰোধীয়ে যি কথা কয়, সেইটো মই পোনচাতে নিশ্চিত কৰিছোঁ। যুৱক হিচাপে এটাই কথা ক'ম, আমাক এনেকুৱা এজন ইয়াত প্ৰতিনিধি নালাগে, যি আপোনাৰ বায়ু সেনাৰ মৰাণত, যিটো আপোনাৰ বায়ু সেনাৰ বিমান অৱতৰণ কৰাৰ সময়ত যিজন মানুহে বুকুখন 2 ইঞ্চি ওপৰলৈ নহয়, বৰঞ্চ তেখেতে কৈছিলে যে ইয়াত ধূলি উৰিছে। গতিকে তেনেকুৱা আমাক প্ৰতিনিধি যোৰহাটৰ বা নৱপ্ৰজন্মৰ কোনেও এইটো নিবিচাৰিব। আপোনাৰ ওচৰলৈকে আহিছোঁ যে যোৰহাটবাসী ৰাইজ আৰু সমগ্ৰ অসমবাসীয়ে এইবাৰ অন্ততঃ এখন উন্নয়নমুখী নতুন বৰ অসম গঢ়াৰ যিটো আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সপোন, সেই সপোনৰ সাৰ্থক ৰূপ দিবলৈ তেখেতসকলৰ আশীৰ্বাদ আমাক দিব। শেষত মই এটা কথাই কওঁ, অসমে ল'ব আকৌ এক নতুন গতি। ৰাইজ, সমগ্ৰ অসমবাসী ৰাইজ আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত যোৰহাটৰ পৰাই হ'ব এইবাৰ মুখ্যমন্ত্ৰী। ধন্যবাদ জনাইছোঁ। আপোনাৰ কি ক'ব লগা আছে তেখেতসকলৰ প্ৰতি? বহুত সময় মই তেখেতসকলৰ ওচৰলৈ যোৱা নাই, কিবা যদি অভিযোগ আছে আৰু কিবা যদি পৰামৰ্শ আছে। হিতেন্দ্ৰনাথ গোস্বামী যোৰহাট সমষ্টি 10 বছৰ তেখেত বিধায়ক হৈ আছে। এটা সমষ্টি উন্নয়ন কৰিবলৈ এয়া সময় বহুত সময়। 10 বছৰে তেখেতে যোৰহাট সমষ্টিত যিমানখিনি উন্নয়ন কৰিব লাগিছিল, ক'ৰবাত যে অকণমান স্থবিৰ হৈছে সেইটো আমি দেখিবলৈ পাইছোঁ। আজি যোৰহাট নগৰৰ মাজমজিয়াত এখন অভাৰব্ৰিজ নিৰ্মাণ কৰিছে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু সমান্তৰালভাৱে 2013 চনতে স্থাপন কৰিলে বহুমূলীয়া কাৰ পাৰ্কিং যিটো প্ৰকল্প, কিন্তু সেইটো আজিলৈ হৈ নুঠিল। শিক্ষাৰ ক্ষেত্ৰত কিমান উন্নয়ন হৈছে? গ্ৰাম্য অঞ্চলত এখন গাঁও এটা স্বীকৃতি পায় কেতিয়া, যে এখন গাঁৱত চৰকাৰী স্কুল আছে। সেই চৰকাৰী স্কুলবোৰ বন্ধ হৈছে নেকি, যে চৰকাৰী স্কুল বন্ধ হৈছে নে চৰকাৰী স্কুল নতুনকৈ খুলিছে, সেইটো কিন্তু লক্ষ্য কৰিবলগীয়া আছে। আজি চৰকাৰ দিনত কিন্তু চৰকাৰী স্কুলবোৰ কিন্তু প্ৰায়খিনি কিন্তু বন্ধ হোৱা আমি দেখিবলৈ পাইছোঁ। অন্য এটাইদি কোটি কোটি টকাৰ ঋণ লৈ আঁচনি মহিলাসকলক অনুদান দিছে। তাত আমাৰ ক'বলগীয়া একো নাই, যে মহিলাসকলক সবলীকৰণ কৰিব বিচাৰিছে, মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব বিচাৰিছে, তাত আমাৰ দ্বিমত নাই। কিন্তু শিক্ষাৰ ক্ষেত্ৰত চৰকাৰখনে গুৰুত্ব প্ৰদান কৰিছে নাই। অন্য ইউনিভাৰ্চিটিৰ তুলনাত গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি মাচুল 55,000 টকা হৈছে। সেই মাচুল হ্ৰাস কৰিবৰ কাৰণে আজি কিন্তু ছাত্ৰ সমাজে আন্দোলন কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত কিন্তু চৰকাৰে গুৰুত্ব দিব লাগে। নিশ্চয়। মই পাৰছো যিটো পৰ্যায়ত বিনামূলীয়া বা এটা মুকলি শিক্ষা হ'ব লাগিছিল সকলোৰে বাবে, গাঁৱৰ পৰা চহৰলৈকে, তাত যেন ক'ৰবাত কোৱা কথা আৰু হৈ থকা কামৰ মাজত তেখেতসকলে পাৰ্থক্য দেখা পাইছে। পাৰছো মূল কথাটো হ'ল, আপুনি যেতিয়া গোটেই পৰিৱেশটো আপুনি দেখিবলৈ পায় স্বৰাজোত্তৰ ভাৰতত, বা স্বৰাজোত্তৰ ভাৰতত বুলি নকওঁ, স্বৰাজোত্তৰ অসমত 3খন মেডিকেল কলেজৰ পৰা 18খন মেডিকেল কলেজলৈ আজি অসমত প্ৰতিষ্ঠা হৈছে। আপুনি আন্তঃগাঁথনি উন্নয়ন হ'ব, ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, হৈ থাকিব, ক্ৰমান্বয় হৈ আছে। সেই ক্ৰমান্বয় যে হৈ আছে, তাত কিন্তু ধন্যবাদটো জ্ঞাপন কৰাটো প্ৰত্যেকজনৰে দায়িত্ব বুলি ভাবোঁ, হয়নে? তো দ্বিতীয় কথাটো হৈ গ'ল, শিক্ষাৰ ক্ষেত্ৰত যিটো উন্নতি, আজি বহুকেইজন আমাৰ সন্মানীয় ইয়াত আমাৰ নিৰপেক্ষ বিশ্লেষক আছে, তেওঁলোকে বহুখিনি কথা কৈছে, খুব ভাল কথা কৈছে। আজি জগন্নাথ বৰুৱা মহাবিদ্যালয় এখন বিশ্ববিদ্যালয়ত ৰূপান্তৰিত হৈছে, উন্নীতকৰণ হৈছে। আজি অসম মহিলা বিশ্ববিদ্যালয় পূৰ্ণাংগ ৰূপ পাইছে। মাননীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ এই 10 বছৰীয়া কাৰ্যকালটোত আপুনি যোৰহাটৰ স্কুলবোৰত যাওকচোন, আপুনি দেখিব যিটো আন্তঃগাঁথনিৰ উন্নয়ন, সেই উন্নয়নটো প্ৰত্যেকজনকে আমি অনুৰোধ জনাইছোঁ, এবাৰ গৈ আপোনালোকে চাই আহক, তেতিয়া দেখিব যে যোৰহাটৰ স্কুলবোৰত উন্নয়নটো কেনেকুৱা হৈছে। আজি যদি আপুনি চাবলৈ যায়, গোটেই পৰিৱেশটো যদি চায়, আজিৰ দিনত অসমীয়া মানুহে ধিক্কাৰ দিছে কংগ্ৰেছৰ সাংসদ তথা ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। কাৰণটো কি? কাৰণটো এইটোৱে, 855 জন আপোনালোকৰ কংগ্ৰেছৰ চৰকাৰৰ সময়ত শ্বহীদ হৈছে। আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এই কথাবোৰ কিছুমান আমাৰ আত্মাই ক'ব লাগিব যে আজি বৰাগাঁৱত শ্বহীদ বেদী নিৰ্মাণ হৈছে, শ্বহীদ স্মাৰক নিৰ্মাণ হৈছে।
গৌৰৱ গগৈ ডাঙৰীয়া একেষাৰতে গৈ পেলাই তেখেতে কিয় শ্বহীদ স্মাৰকত গৈ সেৱা জনোৱাগৈ নাই? 855জন অসমীয়া তেজাল যুৱকক কংগ্ৰেছে হত্যা কৰিছিলে। আৰু ঠিক আছে, আপুনিতো অসমীয়াৰ স্বাৰ্থত আপুনি গৈ পেলাইতো সেই শ্বহীদ স্মাৰকক সেৱা জনাওক, কিন্তু সেইটো কৰা নাই। পৰিৱেশটো সম্পূৰ্ণ এটা বিৰুদ্ধাচৰণ কৰি কিছু সময়ৰ আগত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এটা কথা শেষ কৰিম। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সাংসদ পদ ইতিমধ্যে ত্যাগ কৰিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছত কিয় থাকিব নোৱাৰে? তেওঁলোক স্বাভিমানী আৰু আত্মমৰ্যাদাৰে অসমখনত জীয়াই থকাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীত আহিছে। পাৰ্চ, মই খুব দীঘলীয়াকৈ শুনিলোঁ, মই একো ইণ্টাৰফেয়াৰ কৰা নাই, কিন্তু এইখিনি কথা শুনাৰ পিছত মই নিশ্চিতভাৱে প্ৰশ্ন কৰিব লাগিব। তৰুণ গগৈ 15 বছৰৰ কাৰ্যকালত ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে বা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আটাইতকৈ স্পৰ্শকাতৰ মন্তব্যটো অসমৰ পৰা কোনে দিছিল? গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি কোনে কৈছিল? সিদিনালৈকে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা কাৰ বিৰুদ্ধে সৰব হৈছিল? কিয় এই যিটো দৰ্শন, ৰাজনৈতিক দৰ্শন, মই নিশ্চয় আপোনাক উত্তৰটো দিবলৈ দিমেই, এই দৰ্শনটো দল সলোৱাৰ লগে লগে দৰ্শন সলনি হ'ব পাৰে নেকি? ভাৰতীয় জনতা পাৰ্টীৰ কেডাৰসকল যথেষ্ট কষ্টকৰ, যথেষ্ট কষ্ট কৰিব পাৰে, অধ্যয়ন কৰিব পাৰে, কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে অসমত লিডাৰ তৈয়াৰ কৰিব নোৱাৰে, লিডাৰ ইম্পৰ্ট কৰিব লগা হয়, আমদানি কৰিব লগা। কিয়? এইখন মহাভাৰতৰ যুদ্ধত কৰ্ণয়ে যুদ্ধ কৰিব পাণ্ডৱৰ পৰা। আৰু এটা কথা মনত ৰখাটো খুব দৰকাৰ, আকৌ কৈছো, আপোনালোকে কথা ফালৰি কাটি ভাৰতীয় জনতা পাৰ্টীৰ আমি স্পষ্টতাৰে উত্তৰ দিম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেইজন যুঁজাৰু, তেওঁ য'ত থাকে স্পষ্টভাৱে উত্তৰ দিয়ে, কাৰণ সেই সময়ত যুদ্ধখনে আছিলে। তেওঁ কংগ্ৰেছ দলত আছিলে, তেওঁ কি কথা ক'ব? বিজেপিক গালি পাৰিবই লাগিব, সেইটো নীতি আছিলে। অকণমান গীতাৰ্থ বৰুৱা, আপোনাৰ ওচৰলৈকে আহিছোঁ, মই খুব বেছি দীঘলীয়াও নকৰোঁ। কথাখিনি এয়া, আৰু আপোনালোকৰ বিৰুদ্ধে থকা অভিযোগটো যিটো কথা তেখেতসকলে খুব স্পেচিফিক নক'লেও মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ প্ৰাৰ্থীগৰাকী ধৰক খুব এটা ইতিহাস বা নজিৰ সৃষ্টি কৰি পেলাই 2024 চনত ইয়াৰ পৰা নিৰ্বাচন কৰি পঠালে, কিন্তু তেখেতৰ যিটো ধৰক সাংসদ হিচাপে সদনত তেখেত এজন সৰব সাংসদ, যিটো কথা হিতেন্দ্ৰ নাথ গোস্বামীও স্বীকাৰ কৰিছে। আমাৰ প্ৰতিদিন টাইমৰে হোৱা এটা সাক্ষাৎকাৰতে তেখেতে কৈছে যে ইমান ধুনীয়াকৈ কথা ক'বলৈ মোৰো মন যায়, কিন্তু সাংসদ হিচাপে স্থানীয় লোকৰ লগত তেখেতৰ যিটো বা স্থানীয় সমস্যাসমূহৰ লগত যিটো এটাচমেণ্ট থাকিব লাগে, হয় তেখেত বিৰোধী উপদলপতি বহুত কাম আছে, হ'লেও তেখেত এটা সমষ্টিৰ জনপ্ৰতিনিধি, যিখিনি কৰণীয়, কিয় সিদিনাহে তেখেতে আধাৰশিলা স্থাপন কৰিবলৈ সময় পালে? এই 2 বছৰতো তেখেতে এই সমস্যাখিনি বা এই প্ৰশ্নখিনি গৌৰৱ গগৈৰ প্ৰতি আছে, আপুনি কিদৰে উত্তৰ দিব? মই আপোনাক প্ৰথমতে এটা কথা কওঁ, মানে সেইটো খুব জৰুৰী উপলব্ধি কৰাটো, সকলোৱে বুজিব কথাটো। এজন MP, এজন অপজিশ্যন MP আৰু চৰকাৰ এখন আছে, মানে আছে, অপজিশ্যন MPৰ কিন্তু উন্নয়নৰ ক্ষেত্ৰত অলপ সীমাবদ্ধতা আছে। MP লেড ফাণ্ডটোৰ বাহিৰে একো নাই। অপজিশ্যন MP এজনো কৈছোঁ, যিকোনো পৰিস্থিতিতে, যিকোনো গতিকে তেওঁ যিখিনি নিয়ম আকাৰত যিখিনি কৰিবলগীয়া আছে, MP লেড ফাণ্ডটো হয়, এইটো মই এগ্ৰী কৰিছোঁ যে 2টামান স্কিম লেট হ'ল, সেইটো আছে, কিন্তু আজি 1.5 বছৰ 2 বছৰ হ'বলৈ হ'ল সাক্ষৰৰ পৰা, সেইটো ধুনীয়াকৈ চলি আছে। আৰু MP লেড ফাণ্ড ৰেগুলেশ্যনটো আপুনি চালেই হ'ল নহয়, ডাটাত চালেই হ'ল, ইমান পাৰ্লিমেণ্টাৰী এক্টিভিটি থকাৰ স্বত্বেও তেওঁ গ্ৰাউণ্ডত কিন্তু কামখিনি ধুনীয়াকৈ চলি আছে। ডিষ্ট্ৰিবিউশ্যনটোৰ কথা কৈছোঁ, সীমিতটো আৰু কিমান পইচা নাই, গতিকে সেইটো ইমান নাই। আৰু কিছুমান ছেটেল হওঁতে টাইম লাগিছে, নতুন যাত্ৰা এটা আৰম্ভ হৈছে, মানে তেওঁ এতিয়া সংসদ হিচাপে তেওঁ পুৰণা হ'ল, আকৌ তেওঁ 3টা টাৰ্ম হ'লে বা 3rd টাৰ্ম, গতিকে সংসদৰ নিয়ম MP লেডটো চলাই আছিলোঁ। গতিকে MLA হ'লেও তেখেতে কিছুমান যোৰহাটৰ কথা বহুত বুজিবলৈ চেষ্টা কৰি আছে, আৰু কোনোবাই যদি কয় আমি সেইটো সংশোধন কৰিবলৈ চেষ্টা কৰোঁ, যে অলপ গেপ কিছুমান থাকেতো, সেইখিনি কিন্তু আমাৰ প্ৰত্যেকজন কৰ্মীয়ে তেওঁৰ হৈ পেলাই আমি লাগি থাকোঁ ফিল্ডত, মানে কিবা যদি আছে মানুহৰ কথাখিনি হৈ পেলাই আমি অলপ এটা কৰিব খুজিছোঁ। কিন্তু বেচিকেলি মই ছামাৰাইজ কৰি দিওঁ, বেছি দীঘলীয়া নকৰোঁ। আজিৰ আলোচনাটোৰ মাধ্যমেৰে যিখিনি কথা ওলালে, সেইটো ফৰ দ্য পাৰ্পজেছ অফ ডিবেট বহুত কথা হৈছে, হয়, সেইটোত ইমানখিনিত যাব নাই। তেওঁ খুব ধুনীয়াকৈ কথাখিনি কৈছে, ভেৰি নলেজেবল, ভাল লাগিলে মোৰ আজি। মই পাৰ্চক কোৱা নাছিলোঁ এনেকৈ অপেন মানে আই উইচ হিম অল দ্য বেষ্ট, ভাল হওক, পাৰ্টিৰ ভিতৰত ভাল হওক, তেখেতৰ গ্ৰ'থ হওক, এনেকুৱা ল'ৰা লাগে যিহেতু। কিন্তু মই লাষ্ট মোৰ ফিনিচিং ৰিমাৰ্কছ যে যোৰহাটটো আমি জিকিমেই, তাত কোনো প্ৰব্লেম নাই। আমি ভাবিছোঁ যে কেনেবাকৈ যদি প্ৰজন্মভিত্তিক পৰিৱৰ্তনটো সঁচাকৈ হয়, অসমখনে এটা নতুন ধাৰা পাব। মানুহবোৰ পুৰণা হৈ আহিছে নহয়, মানে ইমান কনফিডেন্সটো নাই নেকি? কেনেবাকে বুলি ক'লে যে ইমান কনফিডেন্সটো নাই নেকি? নহয় কেনেবাকৈ, নহয় সেইটো কনফিডেন্সৰ কথাটো নহয়, মই চৰকাৰ গঠনৰ কথা কৈছোঁ। চৰকাৰ গঠনটো সেইটোৱে, কনফিডেন্সৰ কথাটো মই কোৱা নাই। চৰকাৰ গঠনটো তেওঁলোকে ইজ এ ষ্ট্ৰং কণ্টেষ্ট। মই যোৰহাটতো কথাটো কৈছোঁ। মাই থিং ইজ লিমিটেড টু যোৰহাট। আজিৰ ডিছকাশ্যনটো কাৰণ ইমান অসম ভিত্তিত যাবলৈ সময় নাই, আমি চবেই কামত লাগি আছোঁ। যোৰহাটটো আমি যোৰহাটৰ আশীৰ্বাদ পাই 24 চনৰ নিচাকৈ এইবাৰো আমি ওলাই আহিম। ধন্যবাদ। মই অকণমান আপোনাৰ ওচৰত খুব চমুকৈ, মই আপোনাক থাকি গৈছিলে, আপোনাৰ কিবা পৰামৰ্শ আছে? মই আৰু ৰাজনৈতিক মন্তব্য ল'ব নোৱাৰিম চাগে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? খুব 1 মিনিট সময়।
এইবাৰ নিৰ্বাচনটো আচলতে হ'ব ডেভেলপমেণ্টক লৈ পেলাই যোৰহাটৰ এই নিৰ্বাচনটো হ'ব আমাৰ ৰাস্তা ঘাটক লৈ পেলাই আৰু তেওঁলোক সেই ক্ষেত্ৰত কিন্তু আমি প্ৰশ্ন কৰিব লাগিব হিতেন গোস্বামী ডাঙৰীয়াক যে আজি আমি যদি চাবলৈ যাওঁ আজি শিৱসাগৰ চৰাইদেউ আমি যদি তিনিচুকীয়া ডিব্ৰুগড় চাবলৈ যাওঁ তেওঁলোকৰ ল'ৰা ছোৱালীখিনিয়ে গৈ পেলাই আমাৰ ইয়াতে ITI পঢ়ি পেলাই তাত গৈ পেলাই অইলত চাকৰি পায় ONC চাকৰি পায় কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ ছাইডতে থকা নুমলীগড়ত গৈ পেলাই আমাৰ ইয়াতে ITI পঢ়ি পেলাই তাত চাকৰি পায় কিন্তু আমাৰ যোৰহাটৰ ক্ষেত্ৰত তেনেকুৱা এটা প্ৰতিষ্ঠান নাই কিয় সেই কথাটো কিন্তু আমি হিতেন গোস্বামী ডাঙৰীয়াক সুধিব লাগিব কিন্তু তাৰ সমান্তৰালভাৱে আমি গৌৰৱ গগৈ ডাঙৰীয়াকো সুধিব লাগিব কিন্তু তেওঁৰ কাম অকল দিল্লীত গৈ পেলাই আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক গালি পৰাই নহয় গালি পৰাৰ অৰ্থটো মই এইকাৰণেই কৈছোঁ তেওঁৰ সেইটো দায়িত্ব কিন্তু তাৰ সমান্তৰালভাৱে তেওঁক আমি এই প্ৰশ্নটোও সুধিব লাগিব যিহেতু তেওঁ উপদলপতি তেওঁ কেইবাখনো কমিটিৰ সদস্য লোকসভাৰ তেওঁ কিয় এই যোৱা 2 বছৰত যোৰহাটলৈ এটাও চৰকাৰী প্ৰজেক্ট যোৰহাটলৈ আনিব নোৱাৰিলে সেই কথাটো কিন্তু তেওঁ আমি সুধিব লাগিব তাৰ সমান্তৰালভাৱে তেওঁ আমাক প্ৰশ্নৰ উত্তৰ দিব লাগিব যে যোৰহাটৰ যিখন ফ্লাইঅভাৰ সেইখনৰ কথা আজি হোলোঙাপাৰৰ মানুহক সোধক আজি যদি আমি বৰুৱা চাৰিআলি ইপাৰে থকা মানুহক সোধক তেওঁ সেইখনৰ বিৰোধিতা কৰিছিলে কিন্তু সেই মানুহখিনিয়ে আজি ক'ব যেতিয়া আমি মেডিকেল কলেজলৈ আহোঁ বা আমাৰ সিফালে গৈ পেলাই আমি বৰপুলত কিবা এটা কামৰ বাবে যাওঁ তেতিয়া কিন্তু সেইখনে আমাৰ দূৰত্বটো 20 মিনিটৰ পৰা 2 মিনিটলৈ হ্ৰাস কৰিলে সেই প্ৰশ্নটো কিন্তু উত্তৰ দিব সেইটো কাৰণে আমাৰ কোনো প্ৰপগেণ্ডা পলিটিক্স যোৰহাটত নচলিব আমি যোৱাবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক জিকাই পঠিয়াইছিলোঁ কিন্তু এইবাৰ প্ৰশ্নটো হ'ব ডেভেলপমেণ্টৰ এইবাৰ উন্নয়নৰ বাহিৰে কোনো ক্ষেত্ৰতে যাতে দুইটা দলে কোনো ক্ষেত্ৰত যাতে কম্প্ৰমাইজ নকৰে সেইটো কিন্তু আমাৰ কথা স্পষ্ট এই মুহূৰ্তত মই এটা কথাই অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ মই খুব সন্মান সহকাৰে গীতাৰ্থ দা আৰু পাৰ্থ আৰু সকলোকে কওঁ মোৰ সাংবাদিকতাৰ এতিয়া বৰ্তমান প্ৰায় 18 বছৰ চলি আছে এই 18টা বছৰত 2009 চনৰ লোকসভা নিৰ্বাচন 2011 চনৰ বিধানসভা নিৰ্বাচন 2014 চনৰ লোকসভা নিৰ্বাচন 2016 চনৰ বিধানসভা নিৰ্বাচন 2019 চনৰ লোকসভা নিৰ্বাচন 2021 চনৰ বিধানসভা নিৰ্বাচনৰ 2024 চনৰ আপোনাৰ লোকসভা নিৰ্বাচনৰ 2026 চনৰ 8টা নিৰ্বাচন মই কভাৰ কৰিছোঁ অসমক কিন্তু প্ৰথম বিৰল আৰু ব্যতিক্ৰম পালোঁ এই অনুষ্ঠানটো যোৰহাটবাসীয়ে সঁচাকৈ দেখুৱাই দিলে যে যোৰহাটবাসী কোন হয় যোৰহাটবাসীয়ে সঁচাকৈ দেখুৱাই দিলে সেয়া লাগিলে শাসক পক্ষই হওক সেয়া লাগিলে বিৰোধী পক্ষই হওক বা সেয়া অৰাজনৈতিক দল সংগঠনে হওক যে যোৰহাটবাসীৰ মন মগজু কোনোৱে ক্ৰয় কৰিব নোৱাৰে কোনেও বিক্ৰী কৰিব নোৱাৰে বা কিনিব নোৱাৰে সেয়াই যোৰহাট আৰু সেইবাবে এইবাৰ পুনৰ কওঁ সেয়া লাগিলে গৌৰৱ গগৈ হওক সেয়া লাগিলে হিতেন্দ্ৰনাথ গোস্বামীয়ে হওক জনপ্ৰতিনিধি যোৰহাটবাসীয়ে বাচিব তাত আৰু কোনেও ইয়াত ক'বলগা একো নাই ইয়াত কোনো ষ্টাৰ কেম্পেইনাৰো নালাগে কোনো দলৰ ইয়াত কোনো ধৰণৰ অনুঘটকো নালাগে সিদ্ধান্ত ল'ব পৰাৰ অসমৰ 1 নম্বৰ বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধি কোন হ'ব সেয়া সিদ্ধান্ত ল'ব পৰাৰ অৰ্হতা আৰু ক্ষমতা কেৱল যোৰহাটবাসীৰ আছে অসমৰ 125টা সমষ্টিয়ে এই বিধানসভা নিৰ্বাচনটোত এই বিধানসভা সমষ্টিটোক অনুকৰণ আৰু আদৰণি জনোৱা উচিত আজিৰ জনমত ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ